Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু নটিফিকেশনটো হ'ল যে মই আজি দুদিনৰ আগত 2-3 ডেজৰ আগত এটা ভিডিঅ বনাইছিলো যে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসামে এটা ৰিক্ৰুটমেন্ট নটিফিকেশন উলিয়াইছিলে যেহেতু গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ অলৰেডি ৰিক্ৰুটমেন্ট হৈ গৈছিলে 2047 টা পোষ্টৰ কাৰণে ইয়াতে গ্ৰেড 3 নন গ্ৰেড 3 টেকনিক্যাল পোষ্টখিনিৰ কাৰণে আৰু এটা ৰি এপ্লিকেশনৰ ইয়াতে নটিফিকেশন ওলাইছিলে 29 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হোৱা কথা আছিল কিন্তু ইয়াতে যোনটো হেৰি হৈছিলে সো ৰি এপ্লিকেশনটো হেতু পোষ্টপোন হৈছে ঠিক আছে সো হেতু যোনটো অনলাইন এপ্লিকেশন আপোনালোকে কৈ আছিল কামিং সুন বুলি তাতে ওয়েবসাইটত দেখাইছিল সো হেতু এতিয়া এজ অফ নাও পোষ্টপোন হৈছে কেদিমানৰ পিছত হয়তো টেকনিক্যাল আৰু নন টেকনিক্যাল দুইটাৰে ৰি এপ্লিকেশন আহিব তেতিয়া নন টেকনিক্যালৰ খিনিও যি সকলে এপ্লাই কৰিম বুলি ভাবিছে হয়তো তেনেকে এপ্লাই কৰিব পাৰিব টেকনিক্যাল আৰু নন টেকনিক্যাল দুইখিনি সো হেতুৰ সম্ভাৱনা বেছি আছে হেতু কাৰণে হয়তো তেওঁলোকে পোষ্টপোন কৰিছে আৰু ইয়াতে পোষ্ট এড হ'ব কাৰণ গ্ৰেড 3 টেকনিক্যালৰ ক্ষেত্ৰত আমি দেখিছো কিছু সংখ্যক পোষ্ট ইয়াতে এডিশন হৈছে এবাৰ নতুনকে যেটো ৰি এপ্লিকেশন কৰিছে কিন্তু আগতে যি সকলে এপ্লাই কৰি থৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে আৰু ৰি এপ্লিকেশন ষ্টাৰ্ট হোৱাৰ এতিয়ালৈকে বৰ্তমান কোনো ডেট দিয়া নাই এজ অফ নাও পোষ্টপোন কৰিছে কিন্তু এটো হুনকালে ৰি এপ্লিকেশন ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা বেছি আছে খালি ইয়াতে আৰু হয়তো পোষ্ট এড হ'ব পাৰে নহলে ইয়াতে টেকনিক্যালৰ বাহিৰে নন টেকনিক্যালৰ এপ্লিকেশন ইয়াতে খুলি দিব পাৰে বা গ্ৰেড 4 ৰ ইয়াতে আহিব পাৰে নতুনকে ঠিক আছে আৰু যেহেতু অনলাইন এপ্লিকেশন কৰা বহুত সময় হৈ গৈছে আই থিংক 2023 মানতে অনলাইন এপ্লিকেশন হৈছিল পৰীক্ষাটো পাতিব নোৱাৰিলে এতিয়ালৈকে কিবা কাৰণত কিবা তেনেকুৱা ধৰণৰ সাৰ্কামস্টেন্সেস ক্ৰিয়েট হ'ল যোনটো কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই সো হেতু কাৰণে হয়তো আগতে যেহেতু এপ্লাই কৰিছিল বহুতৰ হয়তো ডাটাখিনি হেৰাই গৈছে এপ্লিকেশন নাম্বাৰৰ পৰা আদি কৰি এপ্লিকেশন ফৰ্ম লকে সো তেওঁলোকে হেখিনি চাকে আকৌ লবৰ কাৰণে বা আকৌ হেখিনি ৰিজেনাৰেট কৰিবৰ কাৰণে কিবা অপচন দিব পাৰে বা নতুনকৈ আকৌ এপ্লাই কৰিবৰ কাৰণে সকলোকে ইয়াতে অনুৰোধ কৰিব পাৰে আৰু অনলাইন এপ্লিকেশনটো কিমান কি হয় হেতু এতিয়া চাব লাগিব কেতিয়াৰ পৰা কি হয় এতিয়া এজ অফ নাও পোষ্টপোন হৈছে আপোনালোকে যেহেতু খুদি আছিল সো হেতু কাৰণে মই এই ভিডিঅটো বনাই দিলো যে 29 নৱেম্বৰৰ পৰা যেহেতু অনলাইন এপ্লিকেশন হোৱা ষ্টাৰ্ট কৰাৰ কথা আছিল সো হেতু এজ অফ নাও পোষ্টপোন হৈছে এতিয়া বৰ্তমান আপোনালোকৰ কেদিমান অকমান ৰব লাগিব তাৰ পিছতে এইখিনি বস্তু আকৌ ৰিজিউম হ'ব ইয়াতে অফিচিয়েল নটিফিকেশন পাই যাব সো এই ভিডিঅটো দিবৰ কাৰণে এই কথাখিনি জনাবৰ কাৰণে ভিডিঅটো বনালো বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কোৰ্सेस अवेलेबल আছে ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে ফুল কোৰ্স अवेलेबल আছে 350 এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স अवेलेबल আছে 375 এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ মক মডেল কোৱেশ্চন পেপাৰ উইথ এনসাৰ্স अवेलेबल আছে 50 रुपीसত গুৱাহাটী হাইকোৰ্ট জুডিশিয়েল এসিস্ট্যান্টৰ ফুল কোৰ্স अवेलेबल আছে 350 এপিএসসি এসিস্ট্যান্ট একাউন্টস অফিসাৰ এপিডিসিএল এইজিএসএলৰ কাৰণে জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু ম্যাথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত ফুল কোৰ্স अवेलेबल আছে 400 আৰু কোনবাই যদি একাউন্টেন্সি কোৰ্স সাবজেক্ট হিচাপে লম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা এক্সটাৰ্নেল লিংক শেয়াৰ কৰিম তাতে 3000 মান এমসিকিউজ পাই যাব উইথ এক্সপ্লেনেশন বাকি ষ্টেটিষ্টিক্স আৰু ম্যাথমেটিক্স ৰিলেটেড মোৰ তাত কোনো মেটেৰিয়েলছ নাই আসাম পুলিচ এসআই কনষ্টেবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্স अवेलेबल আছে 350 এপিএসসি স্টেনোগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্স अवेलेबल আছে 300 উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ ফুল কোৰ্স अवेलेबल আছে 350 আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স বিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মোৰ পৰা কোৰ্স কিনলে তাৰ কাৰণে আপোনালোকে জাস্ট WhatsAppত ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে এতিয়া এজ অফ নাও কাৰেন্ট এফেয়াৰ্স জানুৱাৰী 2023 পৰা অক্টোবৰ 2024 লৈকে কভাৰ কৰা হৈছে বাকি নৱেম্বৰ মাহটো কমপ্লিট হৈ ডিসেম্বৰত সোমাইছে হয়তো নৱেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্স যদি আপডেটেড হয় তেতিয়া নৱেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্স কিনো পাই যাব আৰু কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে জনাই দিব কাৰণ বহুত বিলাক কোৰ্সৰ মেটেৰিয়েলছ একেই থাকে কাৰণ আসাম গভৰ্ণমেণ্টে হওক বা এপিএসসি হওক একে আইডেন্টিকেল সিলেবাস ফলো কৰে জাস্ট কি বুলি কয় এক্সাম প্যাটাৰ্ন বা লেভেল অফ ডিফিকাল্টিটো বেলেগ বেলেগ হয় কোৱেশ্চন প্যাটাৰ্নটো বেলেগ বেলেগ হয় সো হেতু কাৰণে কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈছিলে জনাই দিব আৰু কোৰ্সখিনি পিডিএফ ফৰ্মেটত अवेलेबल আছে কিছুমান এডিশনাল লিংকসও শেয়াৰ কৰিম কোনবা যদি ইন্টাৰেষ্টেড আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত পিডিএফ ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে अवेलेबल কলৰ কাৰণে अवेलेबल নহয় বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছো লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায়
বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে DSS DME বুলি তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম